নমস্কাৰ পৰহিউনামলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো খবৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে কিন্তু তাৰ লগে লগে পশ্চিমবংগৰ ভাৰতবংগ সীমান্তত খহনীয়া আৰম্ভ হৈছে এটা ব্যাপক খহনীয়া আৰম্ভ হৈছে দক্ষিণ হালমৰা মানকাছাৰ জিলাত নৈৰ বুকুত সম্পূৰ্ণৰূপে যা গ'ল বিএছএফ কেম্প বিদ্যালয় ঈদগাহ চিকিৎসালয়ৰ লগতে এখন গাঁও সম্পূৰ্ণৰূপে যা হৈছে বিশেষকৈ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী দেওৱানের আলগা খাগ্ৰাছৰ নীলখিয়া নুপুৰেৰ আলগা বৰাইৰ আলগা বামুনডাঙা পাটাকাটা আদি অঞ্চলত খহনীয়াৰ ফলত গৃহহীন হৈ পৰিছে বহুকেইটা পৰিয়াল বিগত এটা সপ্তাহত ব্ৰহ্মপুত্ৰ নৈৰ ভয়াৱহ ৰূপে গ্ৰাস কৰিলে শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ নিউজ 18ত আহি পৰা কেইটামান আমি দৃশ্য দেখুৱাইছো যি দৃশ্য আপুনি প্ৰত্যক্ষ কৰিলে আতংকিত হৈ পৰাৰ এক দৃশ্য এনেধৰণে ঈদগাহ সম্পূৰ্ণৰূপে যা গৈছে বিএছএফ কেম্প সম্পূৰ্ণৰূপে যা গৈছে আৰু তাৰ পাছতে এনেধৰণে তেওঁলোকে বাস কৰিবলগীয়া হৈছে কেনেধৰণে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে সেয়া আমি দেখুৱাইছো বিএছএফ কেম্পৰ বিএছএফ জোৱানসকলে বৰ্তমান এনেধৰণে বাস কৰিবলগীয়া হৈছে কেম্প নাই কিন্তু ইয়াৰ মাজত তেওঁলোকে জাহাজখনৰ মাজত তেওঁলোকে বাস কৰিছে গতিকে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈ পৰিছে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বহু সংখ্যক লোক গতিকে এনে এটা পৰিৱেশে এতিয়া বিৰাজ কৰিছে এক অকল্পনীয় পৰিৱেশ কাৰণ এনেধৰণে এতিয়া খহনীয়া সৃষ্টি হৈছে সেই স্থানসমূহত বিশেষকৈ নৈপৰীয়া ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে এক ভয়ংকৰ খহনীয়া এটা ঈদগাহ সম্পূৰ্ণৰূপে যা গৈছে বিলীন হৈ গৈছে পানীত চিনচাপ নোহোৱা হৈ পৰিছে নিশ্চিন্ন হৈ পৰিছে বিদ্যালয় এনেধৰণেই যা গৈছে গতিকে মানকাছাৰ ভাৰত বাংলা সীমান্তত এনেধৰণৰ ব্যাপক খহনীয়া পূৰ্বৰে পৰা অৱগত বা পূৰ্বৰে পৰা কৈ থকা হয় কিন্তু তাৰ পাছতো আচলতে ব্যৱস্থা গ্ৰহণ কৰা নহ'ল এফালে জলস্তৰ হ্ৰাস পাইছে কিন্তু আনফালে খহনীয়া ৰোধ কৰিব পৰা হোৱা নাই খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত পূৰ্বতেও যিহেতু আমি সেই স্থানৰ পৰা দেখুৱাইছিলোঁ ধৰণে তাত থকা দোকান পোহাৰ সম্পূৰ্ণৰূপে জাহ গৈছিলে গতিকে সেই সময়ছোৱাটো জনোৱা হৈছিল সতৰ্কতাৰ কথা আহি পৰিছিল আৰু কিন্তু যেহেতু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল গতিকে তাৰ পাছত এতিয়া এনেধৰণে বিএছএফ কেম্প নিশ্চিন্ন হৈ পৰিছে বিদ্যালয় নিশ্চিন্ন হৈ পৰিছে এটা ঈদগাহ চকুৰ সন্মুখতে কেমেৰাত বন্দী হোৱা এটা দৃশ্য আমি দেখুৱালোঁ কেনেধৰণে নিশ্চিন্ন হৈ পৰিছে এটা ঈদগাহ এনেধৰণে জাহ গৈছে আৰু ভয়ংকৰ খহনীয়াৰ কবলত পৰিছে আৰু পানীৰ মাজত সম্পূৰ্ণৰূপে জাহ গৈছে নিশ্চিন্ন হৈ পৰিছে আমি পুৱাৰ শিৰোনামত এইসমূহ দৃশ্যাংশ দেখুৱাই গৈছোঁ নিউজ 18ত এক্সক্লুচিভ দৃশ্য আমি দেখুৱাইছোঁ এয়া বিএছএফ কেম্প বিদ্যালয় আৰু ঈদগাহ এনেধৰণে পানীত খহনীয়াৰ কবলত পৰা দৃশ্য গতিকে ৰাইজৰ মাজত যথেষ্ট এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে নিৰাপদ স্থান তেওঁলোকে বিচাৰি সেই স্থানৰ পৰা তেওঁলোকে গতি কৰিছে আৰু এইফালে বিএছএফ কেম্পৰ আমি দৃশ্য দেখুৱাইছোঁ বিএছএফ জোৱানসকলে কেনেধৰণে বৰ্তমান কেনেধৰণে তেওঁলোকে সময় পাৰ কৰিছে জীৱন নিৰ্বাহ কৰিছে সেয়া আমি দেখুৱাই গৈছোঁ খাদ্য সামগ্ৰী হাতত লৈ বিএছএফ কেম্পৰ জোৱানসকলে এনেধৰণে তেওঁলোকে দৈনিক কাৰ্য তেওঁলোকে কৰিবলগীয়া হৈছে এফালে কৰ্তব্য আনফালে জীৱন নিৰ্বাহৰ এই ধৰণৰ এক দুৰৱস্থা দেখুৱাই গৈছোঁ না এখনো চিহ্ন ভিন্নই নাই একটু ভারত বাংলাদেশ সীমান্ত ইয়াত মোটামুটি 300 পৰিয়াল ঘৰ আছিল আৰু এখন ডাঙৰ হস্পিটাল আছিল ইয়াতে তাৰ লগতে আমাৰ বিএছএফ কেম্প আছিল স্কুলো আছিল সরকারি হস্পিটালটো আছিল সরকারি স্কুলো আছিল নদী এনেকা পৰিস্থিতি হৈ গৈছে মানে 3 বিঘা 4 বিঘা একবারে পাক মারি দিয়ে আৰু ডাবাই লৈ যায় নগাঁৱত নাৰ্ছক প্ৰহাৰ এগৰাকী চিকিৎসকে 4গৰাকীকৈ নাৰ্ছক প্ৰহাৰ কৰিলে কিন্তু কি কাৰণত প্ৰহাৰ কৰিলে সেয়া নাৰ্ছ কেইগৰাকীও অৱগত নহয় তেওঁলোকে মাথো সন্দেহে কৰিছে যে এগৰাকী ৰোগীক লৈ এইদৰে চিকিৎসকগৰাকীয়ে তেওঁলোকক প্ৰহাৰ কৰিছে প্ৰহাৰত 4গৰাকীকৈ নাৰ্ছ আহত হৈছে ডাক্তৰ প্ৰদীপ শইকীয়াৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ উত্থাপন কৰা হৈছে নগাঁও কপিলী নাৰ্ছিং হোমত সংঘটিত হৈছে এই ঘটনা চিচিটিভিত বন্দী হৈছে চিকিৎসকে নাৰ্ছক প্ৰহাৰ কৰাৰ সেই দৃশ্য আমি সেই দৃশ্যও দেখুৱাম আৰু লগতে নাৰ্ছ কেইগৰাকী ভাষ্য আমি শুনাম কিন্তু পূৰ্বতে আমি জনাইছো যে কেনে ধৰণৰ এটা ঘটনা সংঘটিত হৈছে এগৰাকী চিকিৎসকগৰাকীয়ে নাৰ্ছ 4গৰাকীক মাতি আনিছে তেওঁলোকক কোনো কথা নুসুধাকৈ মাথো কেৱল তেওঁলোকক চৰিয়াইছে প্ৰহাৰ কৰিছে আৰু ইতিমধ্যে জানিব পৰা অনুসৰি এগৰাকী নাৰ্ছে যথেষ্ট আঘাত পাইছে গতিকে এনেধৰণে দেখিবলৈ পোৱা গৈছে তেওঁলোকে কাৰণ সন্দৰ্ভত নাৰ্ছ কেইগৰাকী নিজেও অৱগত নহয় তেওঁলোকে মাথো জনাইছে যে তেওঁলোকে সন্দেহে প্ৰকাশ কৰিছে এগৰাকী ৰোগীক লৈ হয়তো এনেধৰণে এগৰাকী চিকিৎসক উত্তেজিত হৈ পৰে কিন্তু চিকিৎসকগৰাকী কি কাৰণত উত্তেজিত হৈ পৰিলে সেই কথা স্পষ্ট ভাৱত এই মুহূৰ্তলৈকে অহা নাই যে তেওঁ প্ৰহাৰ কৰিবলগীয়া এটা পৰিস্থিতিৰ উদ্ভৱ হ'ল 4গৰাকীকৈ নাৰ্ছক তেওঁ প্ৰহাৰ কৰিবলগা এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে গতিকে এনে কি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিল বা এনে কি পৰিস্থিতিৰ সৃষ্টি হৈছিল যাৰ ফলত 4গৰাকীকৈ নাৰ্ছক প্ৰহাৰ কৰিবলগীয়া হ'ল মহিলাক প্ৰহাৰ কৰিবলগীয়া হ'ল আৰু প্ৰহাৰ কৰাৰ ফলত এগৰাকী নাৰ্ছ যথেষ্ট তেওঁ দুখ পাইছে বা যথেষ্ট আঘাত পাইছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এই ঘটনাই নিশ্চিতভাৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে
এনেকৈ এক গাড়ী মাৰি দিছোঁ কিবা পেচেণ্ট এটা অহাৰ লগতে লাগিছে মানে পেচেণ্ট এটা ছাৰৰ পেচেণ্ট আছিলে বোলে বেলেগ ছাৰে কৰিলে বেলেগ এটেণ্ড মানে নিজে বেলেগত ছাৰক দেখুৱাইছে সেইকাৰণে চিষ্টাৰ মাৰিছে আমি কৈ দিছোঁ মানে বেলেগ ডক্টৰক দি দিছোঁ বুলি কৈ দিছে আমাক কাৰণ কি নাজানো ছাৰহঁতেহে গম পাব ইয়াত যিকেইজন ডক্টৰ আছে সেইকেইজনহে গম পাব ছাৰ মানে ঘপককৈ উঠি বাং মাৰিব লাগিছে বাং মাৰিছে গালতো মাৰিছে হাতখন এনেকৈ পকোৱাই থৈছে আৰু মাথাত লাগিছে সীমাবা আৰু মই পিছতে আছিলোঁ বায়ে সীমাবাৰ ববিবাক যেতিয়া মানে ধৰিব গৈছেগৈ ছাৰে এনেকৈ দিওঁতে গাঁতিটো মাৰিতে বাৰো ফাটি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত তেওঁলোকে জনাইছে আটাইকেইগৰাকী নাৰ্ছে জনাইছে যে প্ৰকৃত যিটো কাৰণ তেওঁলোকে এতিয়াও স্পষ্ট নহয় যে প্ৰকৃত কি কাৰণত আচলতে এনেধৰণে হঠাৎ উত্তেজিত হৈ পৰিল এগৰাকী চিকিৎসক আৰু এগৰাকী চিকিৎসক এনেধৰণে উত্তেজিত হৈ পৰি চাৰিগৰাকীকৈ নাৰ্ছক তেওঁ মাতি আনি প্ৰহাৰ কৰিছে গতিকে এনেধৰণে প্ৰহাৰ কৰিব লগা এনেধৰণৰ কি পৰিস্থিতিৰ উদ্ভৱ হৈছিল সেয়া এই মুহূৰ্তলৈকে স্পষ্ট নহয় যদিও বা এগৰাকী ৰোগীক কেন্দ্ৰ কৰি এই ঘটনাৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে নীলোৎপল আছে নীলোৎপলে আমাক সবিশেষ এই সন্দৰ্ভত জনাব পাৰিব নীলোৎপল নিশ্চয় পাপৰি এই মুহূৰ্তত আমি উপস্থিত আছোঁ নগাঁৱৰ যি কপিল নাৰ্ছিং হোমত উপস্থিত আছোঁ ইয়াত যিটো ঘটনা সংঘটিত হ'ল চাৰিগৰাকী নাৰ্ছক প্ৰহাৰ কৰা হৈছিল আৰু সেই ইতিমধ্যে CCTV ভিজুৱেল সেই কথা এগৰাকী নাৰ্ছক প্ৰহাৰ কৰা যি ভিজুৱেলছ সেয়া CCTV স্পষ্ট হৈছে আৰু নিউজ যদি অসম নৰ্থ ইষ্ট আমি সেই বাতৰি পোনপ্ৰথমে সম্প্ৰচাৰ কৰিছিলোঁ আমি দেখুৱাইছিলোঁ সেই দৃশ্যাংশ আৰু আমাৰ লগত যিগৰাকী নাৰ্ছক প্ৰহাৰ কৰিছিলে ববি বেগম সেই নাৰ্ছগৰাকী আমাৰ লগত আছে চাৰিগৰাকী নাৰ্ছক প্ৰহাৰ কৰাৰ অভিযোগ আছে বিদুস্মিতা পৰিস্মিতা ডেকা ববি বেগম ৰূপা গোহাঁই আৰু মাধুৰিমা গগৈ কিন্তু বৰ্তমান ববি মই সীমা গোহাঁই গতিকে মই আপোনাৰ পৰা জানিব থাকিম আপোনালোকক ডক্টৰ প্ৰদীপ শইকীয়া তেখেতে প্ৰহাৰ কৰিছিলে CCTV স্পষ্ট হৈছে আপোনাক চৰমৰা দৃশ্যাংশ কিহৰ কাৰণে কি কাৰণে মানে পেচেণ্ট এটা আহিছিলে পেচেণ্টটো মানে শইকীয়া ছাৰকে দেখাই আছিলে কিন্তু তাৰপিছত তেওঁলোকে মানে বৰুৱা ছাৰ দুইজনৰ মাজতে মানে দেখুওৱা হৈ আছিলে তাৰপিছত আহিলে অহাৰ পিছত এডমিট হ'ল বৰুৱা ছাৰৰ নামতে হ'ল ছাৰে কেছ কৰিলে তাৰপিছতে মানে সেইটো কাৰণে বিপুল বৰুৱা হয় তাৰপিছত মানে মোক মানে সেইটো কাৰণে মানে কৈছে যে তই আনি পেলাই দিছ মইতো দিয়া নাই ছাৰ আপুনি এটেণ্ডেণ্টৰ লগত কথা পাতি লওক তেতিয়া সেইটো গ'ল কথা গ'ল 27 তাৰিখৰ কথা এইটো তাৰপিছত মই এইকেইদিন ছুটীত আছিলোঁ মানে বিপুল বৰুৱা আৰু প্ৰদীপ শইকীয়া দুয়োগৰাকী স্ত্ৰী বিশেষজ্ঞ হয় মানে দুয়োগৰাকীয়ে ইয়াত চিকিৎসা কৰে হয় আৰু এগৰাকী ৰোগী ইগৰাকীক দিয়াৰ বাবে আপোনাৰ লগত এই কথা হয় 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 সেইটো কাৰণে হৈছে হয় তাৰপিছতে বৰ্তমান আপোনালোকে এজাহাৰ দাখিল কৰিছে নেকি এতিয়ালৈকে বৰ্তমান কৰা নাইকিয়া কথা পাতি আছে আপোনালোকে হয় আমি আলোচনা কৰি মই পাপৰি এইখিনিতে এটা কথা পাপৰি এটা গুৰুত্বপূৰ্ণ দিশ মই আপোনাৰ লগত এই সন্মুখত আমি দাঙি ধৰিব নিজে অসম নৰ্থ ইষ্টৰ সন্মুখত দাঙি ধৰিব বিচাৰিম দুয়োগৰাকী স্ত্ৰীক বিশেষজ্ঞ ডক্টৰ প্ৰদীপ শইকীয়া স্ত্ৰীক বিশেষজ্ঞ ডক্টৰ বিপুল বৰুৱা স্ত্ৰীক বিশেষজ্ঞ আৰু সাধাৰণতে আমি যেতিয়া সাধাৰণ লোকে বেমাৰ বা বিভিন্ন ধৰণৰ ৰোগক লৈ পেলাই আমি শংকিত হওঁ চিকিৎসকৰ ওচৰলৈ আহোঁ সেই সময়টো কিন্তু এখন বজাৰ চলে চিকিৎসকৰ যে কোনগৰাকী ৰোগীক কোনজন চিকিৎসকে প্ৰকৃততে চিকিৎসা কৰিব কাৰণ যিহেতু স্ত্ৰীৰ বিশেষজ্ঞ দুয়োগৰাকী আছিলে ডক্টৰ প্ৰদীপ শইকীয়াৰ এগৰাকী ৰোগীক চিকিৎসা কৰিছিল ডক্টৰ বিপুল বৰুৱাই প্ৰদীপ শইকীয়াই সেই ৰোগীগৰাকী আগতে চাইছিলে গতিকে তেওঁ ভাবিলে যে তেওঁলোকে কিহৰ কাৰণে সেই ৰোগীগৰাকীক বিপুল বৰুৱাই চালে আৰু সেয়ে এইগৰাকী নাৰ্ছক প্ৰহাৰ কৰিলে এই কথাটো নাৰ্ছ কেইগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগতো জনাইছিলে যে এগৰাকী ৰোগীক কেন্দ্ৰ কৰি এই ঘটনাটো সংঘটিত হৈছে এতিয়া কথাটো হৈছে যে এয়া কপিলী নাৰ্ছিং হোমত ইয়াৰ পূৰ্বতেও এনেধৰণৰ ঘটনা হয়নে বা প্ৰদীপ শইকীয়া নামৰ যিগৰাকী চিকিৎসকে প্ৰহাৰ কৰিলে চাৰিগৰাকীকৈ নাৰ্ছক গতিকে তেওঁ এনেকুৱা ধৰণৰ কাৰ্য পূৰ্বতেও কৰিছে নেকি ইমান উত্তেজিত হৈ এটা সাধাৰণ কথাত তেওঁ প্ৰহাৰ কৰিছে চাৰিগৰাকীকৈ নাৰ্ছক হয় নিশ্চয়কৈ পাপৰি অৱশ্যে ইয়াৰ পূৰ্বে আমি ডক্টৰ প্ৰদীপ শইকীয়া তেনেধৰণৰ কেছ পোৱা নাই বা ঘটনা পোৱা নাই কিন্তু এগৰাকী আমি CCTV দেখুৱাইছিলোঁ কিদৰে তেওঁৰ লগত প্ৰথম কথা পাতিছিলে কথা পাতি থকাত আপোনাৰ সৈতে প্ৰথম তৰ্কাতৰ্কি হৈছিলে তৰ্কাতৰ্কি মানে মোক কৈছে যে তই সেইদিনাখন পেচেণ্টটো মই কিয় দি দিম মই কৈছোঁ ছাৰ মইতো দিয়া নাই আপুনি এটেণ্ডেণ্টৰ লগত কথা পাতি লওক বাছ ইমানটোৱে কথা কৈছে তোক খিৰিকীদি লদি মাৰি পেলাই দিম এনেকৈ ক'লে মই কৈছোঁ ছাৰ আপুনি মোক কেনেকৈ লদি মাৰি পেলাই দিব সেনেকৈ কওঁতে মানে উঠি আহি মানে মোক মানে এফালৰ পৰা মাৰি গৈছে আৰু মূৰত ঘোচা মাৰিছে গালত চৰ মাৰিছে হাত পকাই দিছে আৰু ইয়াৰ পূৰ্বেও তেনেকুৱা কিবা তেখেতে কৈছে নেকি মানে আমাৰ নাৰ্ছিঙততো পোৱা নাইকিয়া মানে বেলেগত যদি হৈছে সেইটো গম নাপাওঁ নিশ্চয় হয় নিশ্চয় এটা কথা ক'ব লাগিব যে বৰ্তমান এটা কথা আমি ক'ম যে পাপৰি আপুনি যদি বন্ধ কৰিছে এটা কথা আমি নিউজ দিলে অসম যদি বন্ধ কৰিছে
এগৰাকী ৰোগীক আনগৰাকী চিকিৎসকক দিয়ালৈ নাৰ্ছক প্ৰহাৰ কৰিছে। মানে ৰোগীক লৈ কেনেকুৱা এখন বজাৰ চলে, স্ত্ৰীৰোগ বিশেষজ্ঞসকলে বা যিসকল চিকিৎসকক আমি ভগৱান সম জ্ঞান কৰোঁ, সেইসকল চিকিৎসকে ৰোগীক লৈ যে এখন বজাৰ চলাই আছে, সেয়া কিন্তু এই ঘটনাটোৰ পৰা স্পষ্ট হৈ পৰিছে। কাৰণ চিকিৎসকগৰাকী ইমানেই উত্তেজিত হৈ পৰিল যে তেওঁৰ সহকৰ্মী নাৰ্ছক প্ৰহাৰ কৰিবলৈ তেওঁ বাধ্য হ'ল। গতিকে ইয়াতকৈ হয়তো দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। আমি পুনৰ কৈছোঁ যে চিকিৎসকসকলক আমি শ্ৰদ্ধা কৰোঁ। তেওঁলোকে ক'ভিড-19ৰ সময়ত যথেষ্ট সন্মুখৰ পৰা তেওঁলোকে সেৱা আগবঢ়াইছে, নিজৰ জীৱনকো তুচ্ছ কৰি সেৱা আগবঢ়াইছে। কিন্তু লগতে এইসমূহ দিশো কিন্তু আমি সমালোচনা কৰিবই লাগিব পাপৰি। আৰু যি ঘটনা নগাঁৱত সংঘটিত হ'ল, চিচিটিভি ভিজুৱেলত স্পষ্ট হৈছে, নিউজ এইটিন অসম নৰ্থ ইষ্টে সমগ্ৰ তথ্য পোহৰলৈ আনিছে। গতিকে তাৰপিছত কৰোনা এটা বেলেগ বিষয় বা কৰোনা বা ক'ভিড ৱেৰিয়ৰ এটা বেলেগ বিষয়। চিকিৎসকসকলে 24 ঘণ্টা বা চিকিৎসকসকলে সম্পূৰ্ণৰূপে তেওঁলোকৰ কৰ্ম কৰিছে, সেয়া এটা বেলেগ বিষয়। কিন্তু এইটো এটা বেলেগ বিষয় য'ত স্ত্ৰীৰোগ বিশেষজ্ঞ দুগৰাকী, আনগৰাকীৰ কথা আমি ক'বলৈ নাযাওঁ, কিন্তু এইগৰাকী যিটো আমি চিচিটিভি ফুটেজ আমাৰ হাতত আহি পৰিছে, এগৰাকী ৰোগীক কেন্দ্ৰ কৰি, যিগৰাকীক তেওঁ পূৰ্বতে চাই আছিলে, গতিকে বেলেগ এগৰাকীয়ে চাইছে, গতিকে কিয় চাব তাকে লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। আৰু লগতে তেওঁ কেনেকুৱা ধৰণৰ ভাষ্য আপুনি নিজে চাওক যে খিৰিকীৰে দলিয়াই দিম, তাৰ পাছতে তেওঁক যেতিয়া সেই কথা উত্তৰ দিয়া হ'ল, লগালগ তেওঁ সেই সময়ছোৱাতে প্ৰহাৰ কৰিলে, তেজ উলিয়াই দিলে। চিকিৎসকৰ এনেধৰণৰ কৰ্মকাণ্ড নীলোৎপল। নিশ্চয় কাৰণ আমি পাপৰি আপুনি নিশ্চয়কৈ আপুনি গুৰুত্বপূৰ্ণ কথা, কাৰণ ক'ভিড ৱাৰিয়ৰটো বেলেগ এটা বিষয়। আমি সেই বিষয়ে সদায় আমি তেওঁলোকক প্ৰশংসা কৰি আহিছোঁ, বা যিগৰাকী চিকিৎসকে চিকিৎসা কৰিছে আমি সেইগৰাকী বিষয়লৈও নাযাওঁ, কাৰণ তেওঁ যিহেতু কোনো ধৰণৰ অভব্য আচৰণ কৰা নাই। কিন্তু এইগৰাকী চিকিৎসক, যিগৰাকী ডক্টৰ প্ৰদীপ শইকীয়া, যিগৰাকীয়ে এইগৰাকী নাৰ্ছেই নহয় আৰু 3গৰাকী আছে তেওঁৰ লগত, আপোনাৰ লগত আৰু 3গৰাকী আছিলে, তেওঁলোককো মাৰপিট কৰিছিল নেকি? নাই, মানে মোৰ লগৰ এজনী সীমা গোহাঁই, তেওঁকহে মানে এনেকৈ কিলাকুটি মাৰি দিওঁতে তাই উঠখন ফাটি গৈছেগৈ। মানে বাকী দুজনীক মাৰপিট কৰা নাইকিয়া, তেওঁলোকে চাই আছে খালি মানে। তেওঁলোকেনো কি কৰিব, ডাঙৰ মানুহ, তেওঁলোকে চাইহে আছে আৰু, কিন্তু এনেই মাৰপিট আমাৰ দুজনীকে নিশ্চয়। নীলোৎপল, আপোনাক ধন্যবাদ জনাইছোঁ। গতিকে এই মুহূৰ্তত নাৰ্ছকেইগৰাকীয়ে তেওঁলোকে আলোচনাত মিলিত হৈছে, এজাহাৰ দাখিল কৰিব নে নকৰে সেই সন্দৰ্ভত তেওঁলোকে এই মুহূৰ্তলৈকে স্পষ্টভাৱে জনোৱা নাই। নীলোৎপল, আপোনাক ধন্যবাদ। কিন্তু এই মুহূৰ্তৰ কথা হৈছে, প্ৰশ্ন উত্থাপন হৈছে, এগৰাকী চিকিৎসকে কি কাৰণত এনেধৰণে উত্তেজিত হৈ প্ৰহাৰ কৰিলে 4গৰাকীকৈ নাৰ্ছক, কাৰণ মাথো এগৰাকী ৰোগীক লৈ। ধন্যবাদ নীলোৎপল। উভতি আহিছোঁ পৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ। অসম নাগালেণ্ড সীমান্তত উত্তেজনা, নগা ডুবিতৰ ধন দাবী মহিলা ব্যৱসায়ী। সৰুপথাৰৰ চুঙাজানৰ 5 নং দগাঁৱত এই ধন দাবী কথা ঘোষণা কৰা হৈছে। মাৰনাস্ত দেখুৱাই শান্তি মায়া ভুজেল নামৰ এগৰাকী মহিলা ব্যৱসায়িক ধন দাবী কৰা হৈছে। দুখন বাইকত অহা 6জনকৈ নগা ডুবিত 20,000 টকা কৰিছিল দাবী। 5 নং দগাঁৱত থকা অসম আৰক্ষীৰ বেটেলিয়নৰ জোৱানক দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে নগা ডুবিত কেইটাই। নগা ডুবিতই এৰি যোৱা বাইক দুখন জব্দ কৰে আৰক্ষী। পুনৰ জনাইছোঁ, অসম নাগালেণ্ড সীমান্তত উত্তেজনা, নগা ডুবিতই ধন দাবী কৰে এগৰাকী মহিলা ব্যৱসায়ীক। সৰুপথাৰৰ চুঙাজানৰ 5 নং দগাঁৱত এই ধন দাবী। মাৰনাস্ত দেখুৱাই শান্তা মায়া ভুজেল নামৰ এগৰাকী মহিলা ব্যৱসায়িক ধন দাবী কৰা হয়। দুখন বাইকত অহা 6জন নগা ডুবিত 20,000 টকা দাবী কৰে। 5 নং দগাঁৱত থকা অসম আৰক্ষীৰ বেটেলিয়নৰ জোৱানক দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে নগা ডুবিত কেইটাই। নগা ডুবিত এৰি যোৱা বাইক দুখন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে। আমি জনাইছোঁ, পুনৰ এবাৰ অসম নাগালেণ্ড সীমান্তত সন্ত্ৰাসৰ সৃষ্টি হৈছে, উত্তেজনাৰ সৃষ্টি হৈছে। এগৰাকী মহিলা ব্যৱসায়িক ধন দাবী কৰিছে, দুজনকৈ যুৱকে নগা ডুবিতই ধন দাবী কৰিছে আৰু দুখন বাইক লৈ আহিছিল। সৰুপথাৰৰ চুঙাজানৰ 5 নং দগাঁৱত এই ঘটনা সংঘটিত হৈছে, লগত মাৰণাস্ত্ৰ লৈ আহিছিল। মাৰণাস্ত্ৰ দেখুৱাই মহিলাগৰাকীৰ পৰা 20,000 টকা দাবী কৰিছিল। কিন্তু সেই সময়ছোৱাতে যিহেতু আমি কৈছোঁৱে যে আৰক্ষী লোক তাত উপস্থিত হয়, তাৰ পাছতে পলায়ন কৰে সেই স্থানৰ পৰা। বগীবাই দোকানত নগা ডুবিতই আহি টকা দিমান দিছে আৰু তেওঁক মূৰত পিষ্টল লগাই দিছে। মই লগে লগে মোৰ পেট্ৰলিং পাৰ্টিটোক ফোন কৰি কওঁ যে তহঁতি দোকানত পটকাই যা। সিহঁতি আহি পোৱাৰ লগে লগে নগা ডুবিত পলায় আৰু বাইককেইখন পেলাই থৈ গুচি যায়। আমাৰ পাৰ্টীয়ে বাইক দুখন লৈ আহে, থানা ভাৰপাত্ৰ বিষয়াক
চৰকাৰৰ অনুমতিৰ পিছতে মহানগৰীত খোল খালে শ্বপিং মল, হোটেল, ৰেস্তোৰাঁ, জিমৰ লগতে শ্বপিং মল খোলাৰ বাবে প্ৰশাসনে ইতিমধ্যে কেতবোৰ নীতি নিৰ্দেশনা বান্ধি দিয়া হৈছে। সামাজিক ব্যৱধান মানি চলাৰ লগতে গ্ৰাহক বিক্ৰেতা সকলোৱে পৰিধান কৰিব লাগিব মাস্ক আৰু এই নিৰ্দেশ অমান্য কৰা সকলক আৰক্ষী প্ৰশাসনে বিহিব 1000 টকাৰ জৰিমনা। কিন্তু চৰকাৰ প্ৰশাসনে বান্ধি দিয়া কোভিড-19 প্ৰটকল কিমানখিনি মানিছে মহানগৰবাসীয়ে? মহানগৰীৰ শ্বপিং মলসমূহত কৰা হৈছেনে কৰোনা সংক্ৰমণ ৰোধৰ সকলো ব্যৱস্থা? মানি চলিছেনে সামাজিক ব্যৱধান? এনেধৰণৰ বহু প্ৰশ্ন ইতিমধ্যে উত্থাপন হৈছে। গতিকে আমি কালিৰ দিনটোত জিমৰ দৃশ্য দেখুৱাইছিলোঁ। যিসকল জিমৰ মালিক বা তেওঁলোকে ইতিমধ্যে জনাইছিলে যে যথেষ্ট লোকচানৰ সন্মুখীন হ'ল তেওঁলোক। গতিকে জিম খোলাৰ বাবে তেওঁলোকে চৰকাৰক ধন্যবাদ দিছে, জিম খোলাৰ অনুমতি দিয়াৰ বাবে। আৰু যিখিনি কোভিড-19 প্ৰটকল আছে, যিখিনি নীতি নিয়ম আছে, তেওঁলোকে সেইখিনি মানি চলিব। আনহাতে যিহেতু আমি কৈছোঁ যে শ্বপিং মলো ইতিমধ্যে খোলাৰ অনুমতি প্ৰদান কৰা হৈছে, হোটেল বা ৰেস্তোৰাঁ খুলিব। হোটেল বা ৰেস্তোৰাঁ যিহেতু অনলাইন ছাৰ্ভিচ চলি আছিলে, কিন্তু শ্বপিং মল বা জিম যিহেতু সম্পূৰ্ণৰূপে বন্ধ আছিল। গ্ৰ'চাৰী খোলা আছিলে, কিন্তু শ্বপিং মল বা জিম সম্পূৰ্ণৰূপে বন্ধ। কিন্তু যিসমূহ নীতি নিৰ্দেশনা ইতিমধ্যে দিয়া হৈছে, বিশেষভাৱে তাৰ ভিতৰত আছে সামাজিক ব্যৱধান মানি চলাৰ লগতে গ্ৰাহক বিক্ৰেতা সকলোৱে মাস্ক পৰিধান কৰিব লাগিব, চেনিটাইজাৰৰ ব্যৱস্থা বাহিৰত থাকিব লাগিব। গতিকে এনেধৰণৰ বহুখিনি নীতি নিৰ্দেশনা আছে। কম সংখ্যক লোকক প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। গতিকে কিমান দূৰ মানি চলিছে? আৰু লগতে আমি কৈছোঁৱেই যে যদিহে মাস্ক পৰিধান নকৰে 1000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। কিন্তু কিমানখিনি মানি চলিছে কোভিড-19 প্ৰটকল, সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব। গতিকে নিশ্চিতভাৱে কাৰণ বহু দিনৰ মূৰত যিহেতু খোলা হৈছে, গতিকে সকলো প্ৰটকল মানি চলিব। নীতি নিৰ্দেশনাসমূহ যেনেধৰণে দিয়া হৈছে সেয়া মানি চলিব। আমি গুঞ্জনৰ ওচৰলৈ যাম। গুঞ্জনে আমাক এই সন্দৰ্ভত জনাব। গুঞ্জন, বহু দিনৰ বিৰতিৰ পাছত এটা পৰিৱেশ যে শ্বপিং মলো খুলিছে বা জিম খুলিছে বা অন্যান্য যিসমূহ আছিলে সেইখিনি ইতিমধ্যে অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰিয়ে আছিলে ৰাইজে। কিন্তু শ্বপিং মল আৰু জিম এই দুটা বস্তু নতুনকৈ যিহেতু খোলাৰ কথা কৈ আহিছে, গতিকে কিমান দূৰ মানি চলিছে বা কিমান দূৰ মানি চলা দেখিবলৈ পোৱা গৈছে সেয়া আমি আপোনাৰ পৰা জানিম। হয় পাপৰি, এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ চেণ্ট্ৰেল মলত। আৰু চেণ্ট্ৰেল মলত তেওঁলোকেনো কেনেধৰণৰ ব্যৱস্থা কৰিছে সেই সম্পৰ্কে আমি আপোনালোকক দেখুৱাম। যেতিয়া চেণ্ট্ৰেল মলৰ ভিতৰত প্ৰৱেশ কৰিব, যিহেতু সামাজিক দূৰত্বৰ কথা কোৱা হৈছে, সেয়েহে ইয়াত দেখিছে যে ক'ত মানুহসমূহ থিয় দিব লাগিব, কিমান দূৰত্ব বজাই তেওঁলোকে থিয় হ'ব লাগিব, ইয়াত ষ্টিকাৰ তেওঁলোকে মাৰিছে। আৰু যেতিয়া ইয়াত শাৰী পাতি মানুহ আগবাঢ়ি আহিব, তেওঁলোকৰ লগত আৰোগ্য সেতু এপটো থকাটো বাধ্যতামূলক। আৰু তাৰপিছত ইয়াতে ছিকিউৰিটি থাকিব। ছিকিউৰিটিৰ ইয়াত ফোন নাম্বাৰ, নিজৰ নাম সকলো ইয়াত এণ্ট্ৰি কৰিব লাগিব, হাত চেনিটাইজ কৰিব লাগিব, শৰীৰৰ উত্তাপ পৰীক্ষা কৰা হ'ব আৰু তাৰপিছতহে তেওঁলোকক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। এয়া হৈছে শ্বপিং মলসমূহৰ বাহিৰত লোৱা বিশেষ পদক্ষেপ। কাৰণ সামাজিক দূৰত্বৰ কথা কোৱা হৈছে, ঠায়ে ঠায়ে এনেধৰণে তেওঁলোকে ষ্টিকাৰ, পোষ্টাৰ তেওঁলোকে লগাই থৈছে। চেনিটাইজাৰ সুবিধা তেওঁলোকে কেৱল ইয়াতে নহয়, অট'মেটিক চেনিটাইজাৰো তেওঁলোকে ৰাখিছে, যাতে যিসকল আহিব গ্ৰাহক তেওঁলোকৰ যাতে অসুবিধাৰ সন্মুখীন নহয়। কিন্তু ইয়াৰ উপৰিও শ্বপিং মলসমূহত আমি সাধাৰণতে এটা কথা আহে যে ট্ৰায়েলৰ ব্যৱস্থা। আমি ইয়াৰ পূৰ্বেও দেখিছিলোঁ যে যেতিয়া লকডাউনৰ পূৰ্বে গুৱাহাটী মহানগৰীত লকডাউন ঘোষণা হোৱাৰ পূৰ্বে শ্বপিং মল খুলিছিল, তেতিয়াও তাত ট্ৰায়েলৰ ব্যৱস্থা নাছিল। আৰু এইবাৰো কোনো ধৰণৰ ট্ৰায়েল, অৰ্থাৎ যিসকল গ্ৰাহক আহিব মললৈকে তেওঁলোকে কাপোৰটো ল'ব পাৰিব আৰু গুচি যাব পাৰিব, তেওঁলোকে ইয়াত পিন্ধি চাব নোৱাৰিব। আৰু এটা বিশেষ কথা কৰিছে যে নগদ ধনৰ লেনদেন নকৰি তেওঁলোকে অনলাইন বা ডিজিটেল পে'মেণ্টৰ তেওঁলোকে ব্যৱস্থা কৰিছে। আৰুনো কি ব্যৱস্থা আছে, অপাৰেশ্যন মেনেজাৰ আমাৰ সৈতে আছে চেণ্ট্ৰেল মলৰ, তেওঁৰ পৰা আমি জানিম যে কি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, কি আছে আৰু বিশেষ ব্যৱস্থা। बेसिकली क्या कहते हैं, जो हम लोगों का जो गवर्नमेंट के जो गाइडलाइंस है, वी विल कहते स्ट्रिक्टली कहते फॉलो दैट गाइडलाइंस। वंस कहते कस्टमर जब भी मॉल में जो भी एंट्री करेगा, वी हैव कहते ऑटोमेटिक कहते सैनिटाइज़र कि उनको ना टच करना पड़े, ना कोई चीज़ छूना पड़े। एंड वी हैव कहते स्ट्रिक्टली कहते हैं ऑल द गाइडलाइंस एज पर गवर्नमेंट गाइडलाइंस। सोशल डिस्टेंसिंग, बिना मास्क के कोई मॉल के अंदर एंट्री नहीं है, हैंड सैनिटाइजिंग स्टिकिंग और सोशल डिस्टेंसिंग जितना भी मेंटेन कर सकते हैं उसका स्टिकिंग। इवन आरोग्य सेतु ऐप, एंड कोई भी कस्टमर अगर मॉल में आता है तो उनका डेटा एंट्री विथ कॉन्टैक्ट नंबर के साथ, इफ़ एनी वन करते हैं फाउंड इन दैट पीरियड कि अगर कोविड ये हुआ तो उस सर्कल में हम सबको कहते हैं यहाँ से पुलिस को इन्फॉर्म कर पाए कि यस ये जो सर्कल में मिला है वो नंबर में ये सर्कल में इस आवर में ये नंबर्स यहाँ पे मिला, हिस्ट्री रहेगा, सबके यहाँ पे हिस्ट्री रहेंगे। और जिनके आरोग्य सेतु जिनके ऐप नहीं जो इंस्टॉल करते हैं उनको हम लोग यहाँ पे इंस्टॉल करवा पड़े। और सब होता है कि जिनके पास स्मार्टफोन नहीं है
तो उन लोगों के लिए एक ये ट्रैवल हिस्ट्री उनको देना पड़ता है कि वो कोई बाहर से नहीं आए हुए हैं, ये नहीं है, उसका यहाँ पे अपडेट कराना पड़ता है। तो क्या जितने भी स्टोर मॉल्स हम लोग होते हैं, मॉल्स हम लोग एक दिन पहले पूरे मॉल को कहते हैं सैनिटाइज़ करवाना। अब जैसे आज मॉल क्लोज़ होगा तो आज रात में पूरा का पूरा इंटायर मॉल कहते फिर सैनिटाइज़ होगा। उसके बाद जितने स्टोर्स हैं, स्टोर्स में भी कहते हैं हम लोग थर्मल मीटर, ये जो थर्मल मीटर है, ये थर्मल मीटर कहते हैं हमारे पास स्टोर्स में भी है फॉर कहते हैं क्रॉस चेक। अगर कहते हैं बाई चांस कहते हैं सर वो स्टिकर जो लगा वहाँ पे खड़ी, अगर बाई चांस अगर मिस हो जाता है ये तो थर्मामीटर हो ही सकता है, या कोई होता है जैसे किसी को आपको कोई प्रॉब्लम है, आपने मेडिसिन लिया है तो उस टाइम आपका कहते टेम्परेचर कहते हैं डिक्रीज़ हो जाता है। इसलिए हम लोग ने जितने भी स्टोर्स हैं उनको भी रिस्ट्रिक्शन दिया हुआ है कि आप लोग अपने पास एक कहते हैं थर्मामीटर और रखिए फॉर क्रॉस चेक के लिए। तो जितने स्टोर्स हैं वहाँ पे भी आपको कहते हैं थर्मामीटर और कहते हैं सैनिटाइज़र वो आपको मिलेगा। दूसरा चीज़ है किसी भी कस्टमर को कहते हैं यहाँ पे कुछ भी खरीदते हैं उनको ट्रायल मेथड नहीं मिलेगा, उनको ट्रायल करने को नहीं मिलेगा। उनको यहाँ पे कहते हैं साइज़ बोल करके साइज़ ले जाना पड़ेगा। इफ़ अगर उनके पास कहते हैं वो अगर उनको फिट नहीं होता है तो वो ला करके यहाँ पे स्टोर में वापस करेगा। उसको भी हम लोग कहते हैं सैनिटाइज़ करने के लिए फॉर 48 आवर्स हम लोगों का आइसोलेशन उनका स्टोर बना हुआ है, कार्टन है, उसमें कहते हैं वो वहाँ पे 48 आवर्स के रख देंगे। देन आफ्टर कहते हैं वो 48 आवर्स बाद उसको ইউজ কৰেঙ্গে। এয়া হৈছে চেণ্ট্ৰেল মলে গ্ৰহণ কৰা বিশেষ পদক্ষেপ আৰু যিসকল গ্ৰাহক আহিছে গুঞ্জন তেওঁলোকে ভিতৰলৈ প্ৰৱেশ কৰিবলৈ অনুমতি দিব নেকি গুঞ্জন? যদি ভিতৰৰ দৃশ্য আমি চাব পাৰোঁ, যদিহে তেওঁলোকে অনুমতি দিয়ে গুঞ্জন। ভিতৰত হয় আমি হয় পাপৰি আমি ভিতৰৰ ভাগৰ দৃশ্য দেখা পাম, দেখুৱাব পাৰিম। কাৰণ যেতিয়া গ্ৰাহকসকল আহিব অহাৰ পিছতে ছিকিউৰিটি থাকিব, কোনেও যাতে হেণ্ডেল টাচ কৰিবলগীয়া নহয় তাৰ বাবে তেওঁলোকে নিজে খুলি দিব। আৰু তেওঁলোককো দেখিছে যে তেওঁলোকে নিজে ফেচ চিল পৰিধান কৰি আছে আৰু কোনো যাতে হেণ্ডেলসমূহ স্পৰ্শ কৰিব নালাগে তাৰ বাবে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু তেওঁলোককো হেণ্ড গ্লভছৰ যোগান ধৰা হৈছে। এতিয়া ভিতৰৰ চাফ চিকুণতাৰ কথা যদি আহে, কেনেধৰণে আপোনালোকে ভিতৰত কি কি বিশেষ ব্যৱস্থা ৰাখিছে এয়া মই দোকানত দেখুৱাইছোঁ যে সামাজিক দূৰত্ব ৰাখি যাতে সকলোৱে ইয়াতে আহে সেই বিশেষ ব্যৱস্থা কৰা হৈছে। সকলো ইয়াত পৰিষ্কাৰ পৰিচ্ছন্ন কৰা হৈছে। আৰু কি বিশেষ ব্যৱস্থা আছে আপোনাৰ পৰা কি জানিব পাৰে? आई मैं जो मैं अपना चाहता हूँ ये जो स्टोर्स है सब जगह आपको कल सैनिटाइजर और सुभाष जी आप लोगों का ये कपड़े वाला का आइसोलेशन ये कहाँ पे रखा है बनाया है? এয়া মই কাপোৰৰ বিপণী এখন আছে, ইয়াতে তেওঁলোকৰ কেনেধৰণৰ বিশেষ ব্যৱস্থা কৰিছে সেয়া আমি ইয়াত জানিম। আৰু যিসকলে আহিব আহি কাপোৰ কানি যিসকলে চাব সেই কাপোৰসমূহ যাতে আইচলেশ্যনত ৰাখিব পাৰে তাৰো বিশেষ ব্যৱস্থা এওঁলোকে কৰিছে। যদি সম্ভৱ হয় পাপৰি আমি সেয়া দেখুৱাব পাৰিম। আইচলেশ্যন ক'ত ৰখা হৈছে? या बॉक्सेस है, हाँ ठीक है। इस बॉक्सेस में क्या करते हैं कपड़े को हम लोग यहाँ पे ड्रॉप कर देंगे। हाँ अगर कोई कपड़ा एक्सचेंज करता है तो हाँ ठीक है यहाँ ड्रॉप कर देंगे। वो कपड़ा करते हैं 48 आवर्स उस कार्टन में रहेगा। देन आफ्टर क्या होता है वो मतलब आयरन करके वो फिर से अपना जहाँ पे डिस्प्ले होता है वहाँ पे वो डिस्प्ले में चले जाएगा। গতিকে এনেধৰণৰ এই ব্যৱস্থা ইয়াত কৰা হৈছে যাতে যিসমূহ কাপোৰ আনে চাই যোৱা বা এক্সচেঞ্জ কৰিবলৈ অনা তেওঁলোকৰ যাতে আইচলেশ্যনত ৰাখিব পাৰে আৰু তাৰপিছত পুনৰ যাতে বিক্ৰীৰ বাবে তেওঁলোকে ৰাখিব পাৰে এই বিশেষ ব্যৱস্থা ইয়াত গ্ৰহণ কৰা হৈছে। নিশ্চয় গুঞ্জন আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এয়া আমি দেখুৱাই গ'লোঁ চেণ্ট্ৰেল মলৰ ভিতৰ ভাগৰ দৃশ্য, এটা সুন্দৰ তেওঁলোকে ব্যৱস্থা কৰিছে। গতিকে নিশ্চিতভাৱে এনেধৰণে যদি আমি সাৱধানতা অৱলম্বন কৰোঁ আৰু প্ৰত্যেকগৰাকী গ্ৰাহকেও যদি এনেধৰণে সাৱধানতা অৱলম্বন কৰি প্ৰৱেশ কৰে নিশ্চিতভাৱে আমি আজি হাত সাৰিব পাৰিম কৰোনাৰ পৰা বা কোভিড-19ৰ পৰা আমি হাত সাৰিব পাৰিম। কাৰণ যথেষ্ট ভাল তেওঁলোকে ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে। প্ৰথম অৱস্থাত চেনিটাইজিঙৰ ব্যৱস্থা তেওঁলোকে কৰিছে, লগতে থাৰ্মোমিটাৰ বা আৰোগ্য সেতু এপৰ কথা ইতিমধ্যে কোৱা হৈছে যে প্ৰত্যেকৰে থাকিব লাগিব, নাথাকিলেও ইনষ্টল সেই স্থানতে কৰা হ'ব। ভিতৰত আপুনি প্ৰৱেশ কৰিব পাৰিব কিন্তু ট্ৰায়েল ৰুম নাথাকিব। এইবেলি আপোনালোকে কাপোৰ তাত ট্ৰায়েল কৰি পুনৰ সেই কাপোৰ আপুনি নলৈ তাত থৈ অহা ব্যৱস্থা নাই। কিন্তু যদিহে এক্সচেঞ্জ কৰিব বিচাৰিছে বা যদিহে বহু সময় তাত চুইছে গতিকে সেই কাপোৰ কেনেধৰণে আইচলেশ্যন কৰা হ'ব তাৰো ব্যৱস্থা কৰা হৈছে। এটা সুন্দৰভাৱে তেওঁলোকে কৰিছে যাতে কোনো ধৰণে সংক্ৰমণ হ'ব নোৱাৰে বা কোনো ধৰণে যাতে আক্ৰান্ত হ'বগৈ নোৱাৰে। গতিকে তেনেধৰণৰ ব্যৱস্থা কিছু কৰা হৈছে। ধন্যবাদ জনাইছোঁ গুঞ্জন। আমি দেখুৱাই গ'লোঁ আৰু এনেধৰণে কোভিড-19 প্ৰট'কল মানি শ্বপিং মলসমূহ খোলা হৈছে। আৰু ইয়াৰে সৈতে পোৱাৰ শিৰোনামৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। নিউজ হেডলাইন আগবঢ়াইছে